বিৰোধী পিছত উভতি আহিছো বাতৰিৰ মাজলৈ আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ধুবুৰী সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মমতাই ধুবুৰী জগৰপাৰা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এক নিৰ্বাচনী সভাত অংশ ল'ব তৃণমূলৰ মুৰব্বীগৰাকীয়ে দুপৰীয়া 1 বজাত ধুবুৰীত উপস্থিত হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী গোটেই সমষ্টিবাসী ৰাইজ আৰু ভোটাৰ তেওঁলোকে অধীৰ অপেক্ষাত মমতা বেনাৰ্জী প্ৰখ্যাত জননেত্ৰী তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী বিপ্লৱী সাহসী তেওঁৰ বক্তব্য শুনাৰ কাৰণে অধীৰ আগ্ৰহৰ পৰা অপেক্ষা কৰি আছে আমি ভাবো আজি লক্ষাধিক লোকৰ সমাৱেশ ঘটিব আৰু তেখেতৰ ভাষণত ইতিমধ্যে পৰিষ্কাৰ হৈছে যে তেওঁলোকে এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব গতিকে আজি মোৰ কাৰণে নহয় সমষ্টিবাসী ৰাইজৰ কাৰণে আৰু ভোটাৰৰ কাৰণে এটা সুন্দৰ দিন আৰু আমি ভাবো যে আমাৰ এই তেখেতৰ আজিৰ উপস্থিতি এই অঞ্চলৰ আৰু বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত ভোট নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব 1 লক্ষ মানুহৰ বেছি ইয়াত সমাগম হ'ব আৰু আমি মানে উদ্দীপনাৰে কাম কৰি আছো ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এক সংবাদমেল আৰু এই সংবাদমেললৈ আপোনালোকক পোনপটীয়াভাৱে লৈ গৈছো আৰু মিত্ৰ দল হিচাপে লগতে এগৰাকী মহিলা হিচাপে যেহেতু ইতিমধ্যে তেওঁ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে গতিকে অসমৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰো প্ৰতিখন গাঁৱে ভূঞে তেওঁৰ পৰিচিত যাৰ কাৰণে কোকৰাঝাৰ লোকসভা সমষ্টি জিকা নিশ্চিত দ্বিতীয় গ'লগৈ তৃতীয় যদি বৰপেটাৰ কাহিনী যদি কওঁ বৰপেটাত আমি 2004 চনত মাত্ৰ 19,000 ভোটত হাৰিছিলোঁ 2004 চনত 9 চনত 2009 চনত আমাৰ ভূপেন ৰায় প্ৰাৰ্থী আছিলে তাত মাত্ৰ 19,000 কিবাশ ভোটত হাৰিছিলোঁ অৰ্থাৎ 20,000 ভোটত হাৰিছিলোঁ তাৰ পিছৰ যেতিয়া 2014 নিৰ্বাচন হ'লগৈ তেতিয়া আমি তাত 42,000 ভোটত হাৰিছিলোঁ তেতিয়া আমাৰ লগত অসম গণ পৰিষদ নাছিলে অসম গণ পৰিষদেও 72,000 ভোট পাইছিলে 14 চনত তেতিয়া BPF আমাৰ লগত নাছিলে প্ৰায় লক্ষাধিকতকৈ অধিক ভোট বৰপেটা লোকসভা সমষ্টিত তাত আছেগৈ বুলি ইতিমধ্যে BPFে জনাইছে আমাক অৰ্থাৎ BPF আৰু অসম গণ পৰিষদ নোহোৱাকৈ আমি বৰপেটা লোকসভা সমষ্টিত 42,000 ভোটত আমি হাৰিছিলোঁ এইবাৰ যেহেতু BPF আৰু অসম গণ পৰিষদৰ নিজৰ প্ৰাৰ্থী আৰু ভাৰতীয় জনতা পাৰ্টিৰ যেহেতু সমৰ্থিত গতিকে এইবাৰ আমি বৰপেটা লোকসভা সমষ্টিটো 50,000তকৈ অধিক ভোটত জিকাৰ সম্ভাৱনা প্ৰবল হৈ আছে বুলি এই কথাষাৰ ইতিমধ্যে আমি উমান পাইছোঁ আৰু বাকী যিখিনি কাম কৰিবলগীয়া আছে আমি সেইখিনি কৰিমগৈ 3টা গ'লগৈ 5টা আগতে আপোনালোক দিলোগৈ 8টা হ'লগৈ বাকী আপোনালোকে কাৰ খবৰ লাগে কওক শিলচৰ সমষ্টি কংগ্ৰেছৰ দখলত আছিলে এইবাৰ শিলচৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰাটো নিশ্চিত মই নিজে দুদিন তাত কেম্পেইন কৰি আহিছোঁ আৰু 11-12 তাৰিখে তাত কেম্পেইন কৰিমগৈ গতিকে শিলচৰ আমি জিকিমগৈ 5-3 8 8 9 হ'লগৈ ডিফুত ভাৰতীয় জনতা পাৰ্টি ঘৰুৱাবলৈ কংগ্ৰেছৰ সৰ্বভাৰতীয় শক্তিও যদি প্ৰয়োগ কৰে তেতিয়াও তেওঁলোকে কোনো কামত নাহিব কাৰণ কিয় ডিফুত ভাৰতীয় জনতা পাৰ্টিৰ শক্তি কেনেকুৱা আপোনালোকক অকমান দি আছোঁ 2004 চনত প্ৰথমবাৰৰ কাৰণে আমাৰ ৰতন টাৰাঙে ইলেকশ্যন খেলিছিলে 48,000 ভোট পাইছিলোঁ তাৰ পিছৰবাৰ 2009 চনত আমাৰ কুলেন্দু দৌলা গপৈ ইলেকশ্যন খেলিছিলে 1,01,000 ভোট পাইছিলোঁ অৰ্থাৎ 50% বাঢ়িলে 5 বছৰ 2014 চনত আমাৰ জয়ৰাম ইংলেঙে ইলেকশ্যন খেলিছিলে তেতিয়া আমি ভোট পাইছোঁ 1,90,000 তাৰমানে প্ৰতিটো নিৰ্বাচনত 48,000 পালোঁ আমি 2004ত নৰ্থ পালোঁ আমাৰ 1,01,000 14ত পালোঁ আমি 1,90,000 তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন এনেকুৱা ৰূপত তাত আছেগৈ যাৰ কাৰণে আগন্তুক দিনত এইবাৰ যেহেতু যোৱাবাৰ আমি 1,90,000 পাইছোঁগৈ এইবাৰৰ নিৰ্বাচনত
আমি তাত 3 লাখতকৈ অধিক ভোট পাই পেলাই আমি জিকিমগৈ গতিকে কেইটা হ'লগৈ 11টামান হ'লে চাগে মঙলদৈ যোৱাকালিও মই তাত আহিছোঁ তাত সৰ্বস্তৰৰ ৰাইজ BPF অসম গণ পৰিষদে ইতিমধ্যে সমৰ্থন দিছে যোৱাবাৰ BPF আমাৰ লগত নাছিলে তেওঁলোকে কেণ্ডিডেট দিছিলে যোৱাবাৰ অসম গণ পৰিষদ নাছিলে তেওঁলোকে কেণ্ডিডেট দিছিলে যাৰ ফলস্বৰূপে আমি 24,000 ভোটত নে 30,000 ভোটতহে আমি মঙলদৈ সমষ্টি আমি জিকিছিলোঁ আইসু পৰৱৰ্তী বাতৰিলৈ ভানুৰ বিস্ফোৰণৰ আওপকীয়া উত্তৰ পল্লৱ লোচন দাসৰ ইছু নাই বাবে ভানুৱে তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তোলা বুলি মন্তব্য কৰিছে পল্লৱ লোচন দাসে চৰকাৰ থকাৰ দিনত চাহ শ্ৰমিকৰ উন্নয়নৰ বাবে কংগ্ৰেছে কি কৰিলে বুলিও প্ৰশ্ন কৰিছে মন্ত্ৰীগৰাকীয়ে তেজপুৰত চূড়ান্ত পৰ্যায় পাইছে নিৰ্বাচনী যুঁজে কংগ্ৰেছ প্ৰাৰ্থী MGV-কে ভানু আৰু বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ মাজত তুংগত উঠিছে অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি को 51 টাকা শ্রমিকৰ বেতনৰ মিনিমাম वेज बोर्ड क्लियर কৰাৰ পিছত কিয় কাৰণে স্থগিত ৰখা হৈছে সুপ্ৰিম কোৰ্ট আইন মতে আৰকেএস ফৰ্মুলা মতে 51 টাকা কিয় কাৰণে স্থগিত কৰা হৈছে ভুলকে অকব্যাখ্যা কৰিছে কিন্তু এটো সত্যৰ ওপৰত আধাৰিত নহয় 351 টকা MGV-কে ভানুৱে কৈছে যে বন্ধ কৰিছে কাৰণ তেওঁলোকে ক'ব কি একো ইস্যুৱে নাই কিবা সালে বেৰে মাৰা কিবা কিবি কথা কৈ আছে IAS অফিচাৰ আনিছে বহুত জনাখনা মানুহ এটা ইস্যু উলিয়াব পাৰিছে নে কিবা ইস্যু থাকিলে উলিয়াব পাৰিব তেওঁ কি দৃষ্টিভংগীৰে যদি বজাৰলৈ যায় তেওঁ কি কৰিব তেওঁ যদি দুহাল গৰু থাকে এহাল বুঢ়া থাকিব এহাল ডেকা থাকিব তেতিয়াহ'লে তেওঁ কোন হাল গৰু বিচাৰিব তো সেইটোতো বেসিক কথা সেই কাৰণে মই কৈছো মই আজিলৈকে মোৰ ৰাজনৈতিক জীৱনত মই কোনো মানুহক ব্যক্তিগত আক্ৰমণ কৰা নাই মই যদি কোনবা জ্যেষ্ঠ নাগৰিকে দুখ পাইছে মই তাৰ বাবে দুখিত মই তেওঁলোকক উদ্দেশ্য কৰি কোৱা নাছিলো আজিলৈকে মোৰ ৰাজনৈতিক কেৰিয়াৰত মই 2011 ৰ পৰা আজি পৰ্যন্তলৈকে মই দুবাৰ বিধায়ক হৈছো মন্ত্ৰী হৈছো মই এনেকুৱা কথা কোৱা নাই বা এনেকুৱা ৰাজনৈতিক কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই মোৰ ৰাজনৈতিক জীৱনত সামাজিক জীৱনত মই কেতিয়াও কাকো ব্যক্তিগত আক্ৰমণ কৰি কেতিয়াও কথা কোৱা নাই যি কথা ক'ব লাগে মই মানে যিখিনি খালিনতা ৰাখি যি ক'ব লাগে মই সেইখিনি কৈছো যোৰহাটত ধাৰাবাহিকভাৱে সন্ত্ৰাস অব্যাহত ৰাখিছে চুৰৰ দলে কুখ্যাত চুৰে নাকত ধৰি চাকত ঘূৰাইছে যোৰহাট আৰক্ষীক ধৃত চুৰৰ বিস্ফোৰক স্বীকাৰোক্তি ডিমাপুৰত বিক্ৰী কৰে চুৰি বাইক জেলতে ৰূপায়ণ কৰে চুৰিৰ কৌশল কাৰামুক্ত হৈ পুনৰ লিপ্ত হয় চুৰিকাণ্ডত ধৃত চুৰটো হল লাদৈগড়ৰ নৱজ্যোতি বৰা এখন চুৰি বাইকসহ গভাইত চুৰটো কৰায়ত্ব কৰিছে আৰক্ষীয়ে যোৰহাট নগৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰৰ ধাৰাবাহিক লুটপাট নিখা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা চুৰে নিলে দুখনকৈ বাইক দুদিনৰ পূৰ্বে জেএমচিএইচৰ চৌহদৰ পৰা চুৰি হৈছিল আন এখন বাইক বিগত দুমাহত জেএমচিএইচৰ পৰা 10খনতকৈও অধিক বাইক চুৰি হৈছিল ট্ৰেন্সপৰ্টৰ পৰা এলে 3খন কৈছোঁ আগত আৰু 3টা আছে মানে লগটো ভাঙি দুটা আছে ডাইৰেক্ট কৰি পেলাই ৱাইটো কাটি দিওঁ কাটি পেলাই কিক মাৰি ষ্টাৰ্ট কৰি পেলাই লৈ যাওঁ কিন্তু মই এতিয়া 6টা ওলোৱাকৈ জানো মানে 6টা লাখে চিনি পাওঁ আৰু ডিমাপুৰত বিকেগৈ কিমান টকা পাওঁ 20-25 পাওঁ মই 10,000 টকা পাওঁ নম্বৰবিলাক সলুৱাই দিওঁ এটা নাম ইন্দ এটা নাম নয়ন নাম ইন্দ এটা লিচুবাই এটা বৈগাঁও নাম নৱজ্যোতি বৰা জেলত আমি নাই ভঙা নাই ভঙা দেখুৱাইলেও দেখাতে আমি নাই ভঙা জেলত অসমৰ অন্ত পৰিল লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব 4 এপ্ৰিল আছিল তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন তৃতীয় পৰ্যায়ত 63 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ আজি তৃতীয় পৰ্যায়ৰ মনোনয়ন পৰীক্ষণৰ দিন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিন হৈছে 8 এপ্ৰিল তৃতীয় পৰ্যায়ত মনোনয়ন বাতিল নহলে ৰাজ্যৰ 14টা সমষ্টিত মুঠ 154 গৰাকী প্ৰাৰ্থীয়ে খেলিব নিৰ্বাচন প্ৰথম পৰ্যায়ত 41 গৰাকী দ্বিতীয় পৰ্যায়ত 50 গৰাকী আৰু তৃতীয় পৰ্যায়ত 63 গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দিতা গুৱাহাটীত সৰ্বাধিক 20 গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ'ব লোকসভা নিৰ্বাচনত আজি গুৱাহাটী ধুবুৰী কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়নৰ পৰীক্ষণ ৰাজ্যৰ 2,17,60,608 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 14টা সমষ্টিৰ প্ৰাৰ্থীৰ ভাগ্য 23 মেত ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল
এক ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল গুৱাহাটী নিৰ্বাচনৰ প্ৰাক্ষণত মহানগৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক হাতগাঁৱত জব্দ হয় বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰক্ষীয়ে জব্দ কৰিলে 100ডাল ডিটেনেটৰ আৰু 11ডাল জিলেটিন ষ্টিক ঘটনা সন্দৰ্ভত লাল মিয়া নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নুনমাটি আৰু হাতগাঁও আৰক্ষীৰ যুটীয়া অভিযানত এই সফলতা ঘৰত মজুত কৰি ৰাখিছিল বিস্ফোৰকখিনি ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে